Hey guys, গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে গুৱাহাটীত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে। মই আজি আলোচনা কৰিম পাব্লিকেশ্যন বৰ্ড আসামৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি মিনিমাম ক্লাছ 10 পাছ কৰিছে, তথাপি আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। আৰু এইটো ভিডিঅ'ত আপুনি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি চিষ্টেমেটিক চেক কৰিব পাৰিব। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে, আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাই লওক যিটো পোষ্ট আহিছে, পোষ্ট ডিটেইলছ লগতে চেলাৰী আপুনি কিমান ৰিচিভ কৰিব। এতিয়া চাই লওক আপোনাৰ একাউণ্টছ এছিষ্টেণ্ট পোষ্টৰ কাৰণে নটিফিকেশ্যন আহিছে, য'ত আপোনাৰ মান্থলি আপুনি ৰেমুনাৰেশ্যন ৰিচিভ কৰিব 28,500 আৰু এনুৱেলি আপুনি 5% এনহান্সমেণ্ট ৰিচিভ কৰিব। নেক্সট পোষ্ট দি আছে আপুনি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিব পাৰিব, আৰু য'ত আপোনাৰ মান্থলি যিটো ৰেমুনাৰেশ্যন দি আছে আপুনি 21,500 ৰিচিভ কৰিব আৰু এনুৱেলি আপুনি 5% এনহান্সমেণ্ট ৰিচিভ কৰিব। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰিকুৱায়াৰ হ'ব। যদি আপুনি একাউণ্ট এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে, তাতে আপোনাৰ এডুকেশ্যন বিচাৰিছে। আপুনি যদি কমাৰ্চৰ পৰা গ্ৰেজুৱেট মানে বেচেলাৰ অফ কমাৰ্চ ডিগ্ৰীটো কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু তাতে আপুনি মিনিমাম এটলিষ্ট আপুনি 50% মাৰ্কছ তাতে পাব লাগিব। নেক্সট আপোনাৰ টেকনিকেল স্কিল বিচাৰিছে, আপোনাৰ কম্পিউটাৰৰ ওপৰত ডিপ্ল'মা থাকিব লাগিব। যদি আপুনি DCA মানে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কোৰ্চ আপুনি কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব, বা পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী আপুনি যদি পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা আপুনি কৰিছে, তথাপি এপ্লাই কৰিব পাৰিব। মানে কম্পিউটাৰ ৰিলেটেড আপুনি ডিপ্ল'মা এটা কৰিব লাগিব। লগতে আপোনাৰ বিচাৰিছে টেলি প্ৰাইমত আপোনাৰ নলেজ থাকিব লাগিব, প্ৰফিচিয়েঞ্চি লগতে আপোনাৰ MS Excelত নলেজ থাকিব লাগিব। নেক্সট বিচাৰিছে আপোনাৰ এক্সপিৰিয়েঞ্চ, মিনিমাম আপোনাৰ 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব একাউণ্টিং ৰিলেটেড। যদি আপুনি গভৰ্ণমেণ্ট অৰ প্ৰাইভেট অৰ্গেনাইজেশ্যনত আপুনি কোনো ধৰণৰ কাম কৰিছে, তেনে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। নেক্সটত আপোনাৰ যিটো এলিজিবিলিটি ৰিকুৱায়াৰ হ'ব, যদি আপুনি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰে, তাতে যদি আপুনি ক্লাছ 10 কমপ্লিট কৰিছে, অৰ দি আছে যদি আপুনি ইকুইভেলেণ্ট তেনেকুৱা কোনো ধৰণৰ এক্সাম আপুনি কমপ্লিট কৰিছে, তেতিয়াহ'লে এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। নেক্সটত চাব আপোনাৰ তাত ভেলিড LMB ড্ৰাইভিং লাইচেন্স থাকিব লাগিব আৰু এইটো ইছ্যু কৰিব লাগিব গভৰ্ণমেণ্ট অফ আসামৰ পৰা। লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 5 years আপোনাৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপুনি ড্ৰাইভাৰৰ যিটো পোষ্ট দি আছে তাতে এপ্লাই কৰিব পাৰিব। জেনেৰেল যিটো এজ লিমিট দি আছে আপুনি ফ'ল' কৰিব লাগিব, য'ত আপোনাৰ মেক্সিমাম এজ দি আছে আপুনি 40 years লৈকে এপ্লাই কৰিব পাৰিব, আৰু এজটো আপুনি কেলকুলেশ্যন কৰিব 1 January 2026 ডেট হিচাপত। এজ এ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব, যিটো ৰিজাৰ্ভেশ্যন কেটেগৰী দি আছে, সেইটো আসাম গভৰ্ণমেণ্ট যিটো ৰুলছ আছে সেইটো এপ্লিকেবল হ'ব এজ এ ৰিজাৰ্ভেশ্যনত, আপুনি এজ এ ৰিলেক্সেশ্যন খিনি ৰিচিভ কৰিব। এইটো ৰিকুৱাৰমেণ্টত আপুনি কেনেকৈ এপ্লাই কৰিব, তো এপ্লাই কৰিবলৈ ফাৰ্ষ্টে আপুনি যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম এপ্লিকেশ্যন ফৰ্মটো হয়, এইটো আপুনি ডাউনলোড কৰিব লাগিব। জবেলা ডেস্কৰ পৰা আপুনি ডাউনলোড কৰি ল'ব, তাতে মই অলৰেডি ফৰ্মটো প্ৰভাইড কৰিছোঁ। আৰু যদি এপ্লাই কৰোঁতে কোনো প্ৰব্লেম হৈছে, তো এপ্লাইটো কেনেকৈ কৰিব এইটো ৰিগাৰ্ডিং মই ভিডিঅ' এটা অলৰেডি বনাই ৰাখিছোঁ, যিটো মই আই বাটনতো প্ৰভাইড কৰি দিম। লগতে আপুনি আমাৰ চেনেলত ভিজিট কৰি কিনেও চেক কৰিব পাৰে। নেক্সট আপোনাৰ যিখিনি ডকুমেণ্টছ আছে, আপোনাৰ এডুকেশ্যনেল ডকুমেণ্টছখিনি সেইখিনি লগতে ল'ব, এড্ৰেছ প্ৰুফ, ID প্ৰুফ এইখিনি আপুনি ল'ব। যদি এক্সপিৰিয়েঞ্চ আছে বা কম্পিউটাৰ চাৰ্টিফিকেট এইখিনি আপুনি জেৰক্স কৰি ল'ব, আৰু তাতে চেল্ফ এটাষ্ট কৰি কিনে আপুনি এটা এনভলভমেণ্টত ভৰাই ল'ব। ছাবমিশ্যন যিটো মেথড দি আছে, আপুনি পোষ্ট অৰ কুৰিয়াৰ থ্ৰু আপুনি ছাবমিট কৰিব পাৰিব। পোষ্টেল যিটো এড্ৰেছ দি আছে, এড্ৰেছটো আপুনি নোট কৰি ল'ব পাৰে। দ্য ছেক্ৰেটাৰী পাব্লিকেশ্যন বৰ্ড অফ আছাম, যিটো বামুণী ময়দান গুৱাহাটী আছাম, পিন নম্বৰ দি আছে 781021, সেইটো এড্ৰেছ আপুনি নোট কৰি ল'ব, আৰু এনভলভমেণ্টৰ ওপৰত আপুনি ভালকৈ এইটো এড্ৰেছ লিখি দিব লাগিব। এনভলভমেণ্টৰ ওপৰত আপুনি লগতে লিখি দিব লাগিব আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে, এইটো ক্লিয়াৰলি আপুনি মেনশ্যন কৰিব। আৰু এপ্লাইৰ যিটো ডেডলাইন দি আছে, আপুনি March 27, 2026 লৈকে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম। এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকিলে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।